সাধু নগৰী বহু দিনৰ আগৰ কথা এজন ব্ৰাহ্মণ এখন সৰু গাঁৱত বাস কৰিছিল তেওঁৰ ওচৰত সেই সকলোবোৰ আছিল যিবোৰৰ তেওঁৰ প্ৰয়োজন আছিল তেওঁৰ সুন্দৰ পত্নী আছিল মেধাৱী সন্তান আছিল তেওঁৰ যথেষ্ট পৰিমাণৰ ভূমিও আছিল য'ত তেওঁ যি ইচ্ছা তাকেই উৎপাদন কৰিব পাৰিছিল কিন্তু সেই ব্ৰাহ্মণজন বৰ এলেহুৱা আছিল আৰু কেতিয়াও কাম বন নকৰিছিল তেওঁ নিজৰ কামবোৰ কৰোৱাবলৈ ঘৈণীয়েকে সদায় চেষ্টা কৰে ৰাতিপুৱালে উঠক খেতি পথাৰলৈ নাযায় নেকি কিন্তু ব্ৰাহ্মণে তেওঁৰ কথাবোৰ কেতিয়াও নামানিছিল তুমি পাগল হলা নেকি মই কেতিয়াও কাম নকৰো তেওঁৰ পত্নী বৰ চিন্তিত আছিল কিন্তু এই বিষয়ত তেওঁ একোৱে কৰিব নোৱাৰিছিল এদিনাখন এজন ঋষি ব্ৰাহ্মণজনৰ ঘৰলৈ আহিল ব্ৰাহ্মণে বৰ আদৰ সাদৰেৰে তেওঁৰ শুশ্ৰূষা কৰিলে ঋষিজন সন্তুষ্ট হৈ ব্ৰাহ্মণক ক'লে বোপাই মই তোমাৰ শুশ্ৰূষাত বৰ সন্তুষ্ট হৈছো কোৱা তোমাক কি লাগিব মই তোমাৰ ইচ্ছা নিশ্চয় পূৰণ কৰিম এলেহুৱা বামুণে সেয়া শুনি বৰ ফূৰ্তি পালে আৰু সি তপৰাই মাত লগালে হে ঋষিবৰ মই এনেকুৱা এজন মানুহ বিচাৰো যিয়ে মোৰ গোটেই কামখিনি সম্পূৰ্ণ কৰে সেই কথাত সাধুজন সন্মত হ'ল তেনেকুৱাই হ'ব কিন্তু মনত ৰাখিবা তাক ব্যস্ত ৰাখিব পৰাকৈ সিমানখিনি কাম থাকিব লাগিব সেই কথাত ব্ৰাহ্মণ সন্মত হ'ল আৰু তেতিয়াই এটা ডাঙৰ ৰাক্ষস ব্ৰাহ্মণৰ সন্মুখত প্ৰকট হ'ল মালিক মই কি কৰিম ব্ৰাহ্মণে ভাবিবলৈ ধৰিলে মোক এতিয়া কাম লাগে যদি কাম নিদিয়ে তেন্তে মই আপোনাক খাই পেলাম এইবাৰ ব্ৰাহ্মণ চিন্তিত হৈ পৰিল আৰু ৰাক্ষসক ক'লে যোৱা খেতি পথাৰত পানী যোগান ধৰাগৈ ৰাক্ষসটো লগে লগে অন্তৰ্ধান হৈ গ'ল কিন্তু মনত ৰাখিবা সি ব্যস্ত হৈ থকাকৈ তোমাৰ ওচৰত কাম থাকিব লাগিব ব্ৰাহ্মণে শান্তিৰে মাটিত বহি পৰিল আৰু তেওঁৰ পত্নীক এগিলাচ পানী আনিবলৈ ক'লে কিন্তু পানী খোৱাৰ আগতেই ৰাক্ষসটো পুনৰ প্ৰকট হ'ল হাই গল মালিক এতিয়া আৰু কি কৰিম ভয়ত ব্ৰাহ্মণৰ হাতৰ পৰা পানীৰ গিলাচটো মাটিত পৰি গ'ল সম্পূৰ্ণ হৈ গ'ল মালিক ঠিক আছে এতিয়া তুমি আৰাম কৰা বাকী থকা কামবোৰ আমি কাইলৈ সম্পূৰ্ণ কৰিম নহয় মালিক মোক কাম লাগে এতিয়াই যদি মই কাম নকৰো তেনেহ'লে আপোনাক খাই পেলাম তেতিয়া ব্ৰাহ্মণে ভাবিবলৈ ধৰিলে আৰু সেই ৰাক্ষসটোক ক'লে তেনেহ'লে তুমি যোৱা খেতি পথাৰত হাল মাৰাগৈ সেয়া সম্পূৰ্ণ কৰিবলৈ গোটেই ৰাতিটো লাগি যাব তাৰ পাছত মই তোমাক বহুত কাম কৰিব দিম ৰাক্ষস সন্মত হ'ল আৰু গুচি গ'ল তাৰ পাছত ব্ৰাহ্মণ ভিতৰি ভিতৰি আনন্দিত হৈ খাবলৈ বহিল হেৰা দেখিলা এতিয়া মোৰ সকলোবোৰ কাম অতি সহজে সম্পূৰ্ণ হ'ব আৰু এতিয়া মই একো কৰাৰে প্ৰয়োজন নাথাকিব সেয়া শুনি ব্ৰাহ্মণৰ পত্নীয়ে মিচিকাই হাঁহিলে ব্ৰাহ্মণে প্ৰথম গ্ৰহা ভাত খাইছিল কি নাখাইছিল ৰাক্ষসটো পুনৰ আহি ওলাল মালিক হৈ গ'ল কৰি ব্ৰাহ্মণৰ বৰ ভয় লাগিল তেওঁৰ চিন্তা হ'ল যে ৰাক্ষসটোক ব্যস্ত ৰাখিব পৰাকৈ তেওঁৰ ওচৰত ইমানখিনি কাম আছে বা নাই তাকে দেখি তেওঁৰ পত্নীয়ে ক'লে শুনকচোন মই তাক কাম এটা দিব পাৰিমনে তুমি ঠিক আছে তুমি কি কাম কৰাবা ইয়াৰ দ্বাৰা চিন্তা নকৰিব মই তাক কৈ দিম
মোক কাম লাগে মোক কাম লাগে ঠিক আছে বাহিৰলৈ যোৱা আৰু বাহিৰত থকা আমাৰ কুকুৰটোৰ নেজডাল চিধা কৰাগৈ সেই কথাত ৰাক্ষস মান্তি হ'ল আৰু গুচি গ'ল দেখিছেনে এলাহ কিমান ভয়ানক হ'ব পাৰে প্ৰথমে আপুনি নিজৰ কামবোৰেই নকৰিছিল এতিয়া ৰাক্ষসটোৱে আপোনাক সহায় কৰি আছে আৰু আপুনি যদি তাক কাম কৰিব নিদিয়ে সি আপোনাক খাই পেলাব কি বিচাৰে আপুনি তুমি ঠিকেই কৈছা মোৰ বৰ ভয় লাগিছে কুকুৰটোৰ নেজডাল চিধা কৰাৰ পাছত আমি তাক কি কাম দিম ব্ৰাহ্মণৰ পত্নীয়ে হাঁহিবলৈ ধৰিলে আপুনি একেবাৰে চিন্তা নকৰিব মই সেই ৰাক্ষসটোক কাম দিছো এই ৰাক্ষসে যিমান চেষ্টা কৰিলেও কুকুৰটোৰ নেজ কেতিয়াও চিধা কৰিব নোৱাৰে সঁচাকৈয়ে ৰাক্ষসে সেই কঠিন কামটো সম্পূৰ্ণ কৰিব নোৱাৰিলে কুকুৰটোৰ নেজডাল যেতিয়াই সি টানি ধৰিছিল তেতিয়া চিধা হৈ পৰিছিল কিন্তু যেতিয়াই এৰি দিছিল নেজডাল পুনৰ বেকা হৈ পৰিছিল ভাত পানী খালেই যেতিয়া অলপ শুই নলয়নো কিয় মোক কথা দিয়ক কাইলৈৰ পৰা আপুনি সদায় পৰিশ্ৰম কৰিব মই কথা দিছো এইদৰে ৰাক্ষসক কঠিন কামটো কৰিবলৈ দি ব্ৰাহ্মণ আৰু তেওঁৰ পত্নী শুই পৰিল পাছদিনাখন যেতিয়া ব্ৰাহ্মণে খেতিপথাৰলৈ যাবলৈ ওলাল সেই সময়তো ৰাক্ষসটোৱে কুকুৰটোৰ নেজডাল চিধা কৰিবলৈ চেষ্টা কৰি আছিল কি কৰি আছা ৰাক্ষস সোনকালে কৰি শেষ কৰিম মালিক সোনকালে কৰি শেষ কৰা মোৰ ওচৰত তোমাৰ বাবে বহুত কাম পৰি আছে মালিক ঠিক আছে মই আহিছো এই বুলি কৈ ব্ৰাহ্মণ খেতিপথাৰলৈ বুলি ৰাওনা হ'ল ইয়াৰ পাছৰে পৰা ব্ৰাহ্মণে কেতিয়াও এলাহ নকৰিছিল গতিকে নিজে নিজক কৰা সহায়ে সকলোতকৈ উত্তম সহায়